Aspirants English Grammar Series 2 Tensor Part 2 আজি আমি part number 7 to discuss কৰিবলৈ গৈ আছো ইয়াৰ আগৰ ক্লাছত আমি past tenseৰ already দুটা part discuss কৰিলো simple past আৰু past continuous আজি আমি past tenseৰ third part to past perfect tense to discuss কৰিবলৈ গৈ আছো past perfect tense এ বুজায় an action completed before a certain moment in the past usually a long time ago মানে এনেকুৱা এটা কাম যোনটো পার্টিকুলার বা সার্টেন মোমেন্ট এটা সময়ৰ আগত কামটো আমি কমপ্লিট কৰি উঠিলো পারফেক্টলি হেতুকে বুজায় পাস্ট পারফেক্ট টেন্স পাস্ট পারফেক্ট টেন্সত কম্পালসৰিলি আমি হেড ব্যৱহাৰ কৰিব লাগিব হেডৰ লগত ভাৰ্বৰ সদায় থাৰ্ড ফৰ্মটো ব্যৱহাৰ হ'ব এটো ফৰ্ম ইয়াৰে ব্যৱহাৰ হ'ব ইয়াৰ যেনেকৈ কিপ kept আছে এটো kept টো ব্যৱহাৰ হ'ব যেনেকৈ ফৰ এক্সাম্পল I had stayed in London for 4 years মই 4 বছৰ লণ্ডনত থাকিছো হেতু থাকা হৈ গল এটো কমপ্লিট হৈ গল অ্যাকশনটো 4 বছৰ থাকি হৈ যোৱাৰ পিছত এই কামটোক আমি past perfect tenseত লিখিব পাৰো আৰু যেহেতু ইয়াতে had ইউজ হৈ আছে আৰু state টো হল stayed ভাৰ্বৰ থাৰ্ড ফৰ্ম হয় হেডৰ লগত ভাৰ্বৰ থাৰ্ড ফৰ্ম ইউজ কৰি আমি past perfect tense টো ডিনোট কৰিব পাৰো past perfect tenseৰ আৰু এটা ইউজফুলনেস আছে হেতু কি হয় যে পাষ্টত বা অতীতত যদি দুটা কাম একেলগে হৈ গৈছে কমপ্লিটেড দুটা কাম একেলগে কমপ্লিট হৈছে তেতিয়া হলে প্ৰথমটো কাম আমি past perfect tenseত লিখিব লাগে বা ক'ব লাগে যেনেকে ফৰ এক্সাম্পল the patient had died before the doctor came ডক্টৰ আহাৰ আগতে পেশেন্ট জন ঢুকালে এতিয়া দুটা কাম ইয়াতে হৈছে এটাটো পেশেন্টটো ঢুকাইছে আৰু এটা ডক্টৰজন আহি পোৱা যেহেতু ইয়াতে দুটা কামৰ ভিতৰত পেশেন্ট ঢুকুৱা কামটো আগত হ'ল তাৰ পিছত ডক্টৰ আহি পাইছিলে সেই কাৰণে আমি যেটো পেশেন্ট ঢুকাইছে সেই কথাখাৰ আমি past perfect tenseত লিখিম যা কাৰণ এটো কাম আগত হৈছে the patient had died had টো লাগিব কম্পালসৰি past perfect tenseত আৰু died টো হ'ল third form died আমি এনেকে প্ৰথমটো দুটা কামৰ ভিতৰত প্ৰথমটো কাম আমি past perfect tenseত লিখিম আৰু নেক্সটটো past simple pastত লিখিম before the doctor came মানে ডক্টৰ আহাৰ আগতে the patient had died patient জন ঢুকালে এতিয়া আমি ৰুলছ কিনি ভালকৈ এবাৰ চাই লওঁ assertive বা পজিটিভত আমি যদি সেন্টেন্সটো কওঁ তেতিয়া হলে সাবজেক্টৰ লগত হেড টো কম্পালসৰি past perfect tenseৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম তাৰ পিছত অবজেক্ট যেনেকৈ she বা he আমি ইউজ কৰিব পাৰো মানুহৰ নামও ক'ব পাৰো যেটো সাবজেক্ট হয় কৰ্তাজন she had written a letter তাই এখন লেটাৰ লিখিছিলে যেহেতু হেড আছে মানে পারফেক্টলি কামটো হৈ গল লেটাৰখন লিখা হৈ গল written টো হয় ভাৰ্বৰ থাৰ্ড ফৰ্ম write wrote written টো হয় ভাৰ্বৰ থাৰ্ড ফৰ্ম হেডৰ লগত সদায় আমি ভাৰ্বৰ থাৰ্ড ফৰ্মটো ইউজ কৰিব লাগে write বা wrote আমি ইউজ কৰিব নোৱাৰো যেহেতু এটা ফাৰ্স্ট আৰু সেকেন্ড ফৰ্ম হয় এইটা ইউজ কেতিয়াও নহব only third form use হব past perfect tenseত next rule টো হল negative sentence আমি যদি ক'ব বিচাৰিছো negative হলেও same হয় খালি not টো ব্যৱহাৰ হ'ব এক্সট্ৰা কে subject had not তাৰ পিছত verb third form তাৰ পিছত object ইয়াতে verb third form টো মিস হৈ আছে এটো লিখি ললে হল subject plus had plus not plus verb third form তাৰ পিছত object she had not written a letter তাই এখন লেটাৰ লিখা নাছিলে had not যেহেতু নেগেটিভত হয় নেগেটিভত হলে হেডৰ পিছত not লিখিলে হল তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম দেন অবজেক্ট নেক্সট যদি আমি সেন্টেন্সটো ইন্টাৰোগেটিভ সেন্টেন্স ক'ব বিচাৰিছো প্ৰশ্নবোধক আমি যদি সেন্টেন্সটো কোৱেশ্চন হিচাপত খুদি আছো তেতিয়া হলে সেমে হয় খালি ইয়াতে ভাৰ্বটো আগত হ'ব আৰু সাবজেক্টটো পিছত হ'ব কোৱেশ্চন খুদিলে সদায় ভাৰ্ব আগত হয় ইয়াতে ভাৰ্ব কি হয় had তাৰ পিছত সাবজেক্ট তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম তাৰ পিছত অবজেক্ট had she written a letter তাই এখন লেটাৰ লিখিছিলে নেকি সদায় ভাৰ্বটো কোৱেশ্চন খুদিলে ভাৰ্বটো আমি আগত লিখিব লাগে যিয়ে ভাৰ্ব নহওক কিয় had হওক has হওক have হওক is are যিয়ে ভাৰ্ব হওক সদায় ভাৰ্বটো আগত হয় সাবজেক্টৰ তাৰ পিছত সাবজেক্টটো আমি লিখিব লাগে প্ৰশ্নবোধক বা ইন্টাৰোগেটিভ সেন্টেন্সত নেক্সট ৰুলটো হল ইন্টাৰোগেটিভ নেগেটিভ সেন্টেন্স যদি আমি ক'ব বিচাৰিছো মানে কোৱেশ্চনে খুদিব বিচাৰিছো কিন্তু কোৱেশ্চনটো আমি নেগেটিভত খুদিছো তেতিয়া হলে সেম হ'ব যেহেতু কোৱেশ্চনে হয় ইন্টাৰোগেটিভ মানেটো কোৱেশ্চনে খুদি আছো কিন্তু কোৱেশ্চনটো আমি নেগেটিভ সেন্সত খুদিছো had প্ৰথমতে লাগিব তাৰ পিছত সাবজেক্ট তাৰ পিছত not verb
ভাৰ্বৰ থাৰ্ড ফৰ্ম তাৰপিছত অবজেক্ট had she not written a letter তাই এখন লেটাৰ লিখা নাছিলে নেকি ইয়াতে আমি খুদিছিলো তাই এখন লেটাৰ লিখিছে নেকি লিখিছিলে নেকি ইয়াতে আমি খুদিছো যে তাই এখন লেটাৰ লিখা নাছিলে নেকি ইয়াতে লিখিছিলে নেকি আৰু ইয়াতে নাছিলে নেকি মাজত এটাই ডিফাৰেন্স যে ইয়াতে আমি not to ইউজ কৰিব লাগিব question mark থকা sentence হয় question এ খুদিছো কিন্তু নেগেটিভ সেন্সত খুদিলে not to ব্যৱহাৰ হয় বাকি খিনি ইন্টাৰগেটিভ সেন্টেন্সৰ নিচিনা সেমে হয় এই ধৰণে আমি past perfect tense to বুজিলো past perfect tense এ আমাক বুজাই যে কামটো কমপ্লিট হৈ গল certain momentৰ আগত কিবা এটা particular momentৰ আগত কামটো কমপ্লিট হৈ গল যেনেকে I had locked the door মানে মই দৰজাখন লক কৰিলো তাৰ পিছত উলালো উলোৱাৰ আগত exactly আগত মই দৰজাখন লক কৰি দিলো that means কামটো perfectly হৈ গল দৰজা লক কৰা কামটো এটো তেতিয়া হলে আমি কি ইউজ কৰিম I had locked কিয় because third form লাগিব lock তেনেকে I had locked the door মানে মই দৰজাখন লক কৰিলো লক কৰা হৈ গল past perfect tenseত তেনেকে আমি had ব্যৱহাৰ কৰি আৰু verb third form ব্যৱহাৰ কৰি sentence বোৰ লিখিব আৰু ক'ব লাগে